মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল। মই পক্ষ ল'মেই, বাছ মই পক্ষ ল'মেই। প্লিজ প্লিজ যি কৰে কৰক না, মই ল'মেই, ক'ব দিয়কচোন। মই ল'মেই, নাই ক'ব মই পক্ষ ল'মেই। আৰে কি লাগে এতিয়া? আৰে নহয় নহয় মই তেওঁ আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেণ্ট দিবই দিয়া নাই। হ'ব কি কি ডিভাইড এণ্ড ৰুল, ঠিক আছে ঠিক আছে, হ'ব, একো অসুবিধা নাই। এতিয়া আপোনালোকে পঢ়িলে শুনক। আচ্ছা, আজি আপোনালোকে কি ক'লে যে আজি আপোনালোকে কি ক'লে? এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। হাৰি কিয় যাব কওকচোন? নহয় কিয় যাব, কিয় যাব, নহয় কিয় যাব, কিয় যাব আপোনালোকে কওক। তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই, ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই, আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই, আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ। আপোনালোকক কৈছো, এইটো আপোনাৰ দায়িত্ব ছাৰ। মই আকৌ এবাৰ আপোনালোকক কৈছো, উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায়, ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব। এইটো মই আপোনালোকক কৈছো, ইচ্ছা অনুসৰি যাওক, নিৰাপত্তা হ'ব। হ'ব, থেংক ইউ। আমি ধন্যবাদ। আজি যদি আপোনালোকে হিন্দু মানুহখিনিৰ প্ৰতি সহনশীল হয়, নামনিত, মধ্য অসমত, উত্তৰ অসমত, ঘটনাটো নহয়। আজি এটা সমাজত যেতিয়াই এই ৰেপ কেছবিলাক হয়, বিশেষকৈ হিন্দু ছোৱালীৰ ওপৰত মুছলমানৰ দ্বাৰা, আৰু হিন্দু ল'ৰাৰ দ্বাৰা মুছলমান ছোৱালীৰ হয়, তেতিয়া যদি মুছলমান উকিলবিলাকে কৈ দিয়ে যে আমি এই কেছ নলওঁ, আজি সমাজত সমস্যা কেনেকৈ আহিব? আজি যেতিয়া মুছলমান একিউজড হয়, হিন্দু ভিক্টিম হয়, তেতিয়া সেই উকিলসকলে যদি মুছলিম উকিলসকলে বৰপেটা বঙাইগাঁৱত কৈ দিয়ে যে ভাই তুমি এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ, কাৰণ এই কেছটোত থিয় হ'লে মানুহে ভাবিব যে আমি কমিউনিটিটোৱে তোমাক ছাপোৰ্ট কৰিছোঁ। এতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব, সকলোৱে চব কৰিব পাৰিব। কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে, পৰিৱেশটো ঠিক নহ'ব। এইটো কথা সদায় মনত ৰাখিব, আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ, আৰু এইটো আজি নহয়, হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত, বড়ো মানুহখিনি বড়োত, আহোম মানুহখিনি উজনি অসম, উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে। খিলঞ্জীয়াৰ এটা অধিকাৰ আছে, UN-ৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপুলছ ৰাইট। এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয়। আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে। এইবিলাক মোৰ শব্দ নহয়। আপোনালোকে যে কয়, হিমন্ত বিশ্ব শৰ্মাই কয়, এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ, বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ, এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা। সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব, তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ। এইবিলাক মোৰ শব্দ নহয়। এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ, মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ, মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ, আপোনালোকে এক্সামিন কৰি ল'ব।